মোৰ নাম অঞ্জলি আৰু মই কানপুৰত থাকোঁ। মোৰ ঘৰত কেৱল মই আৰু মোৰ মা। 2 বছৰ আগলৈকে দেউতায়ো আমাৰ লগতে আছিল। কিন্তু হঠাতে হোৱা এটা এক্সিডেণ্টত তেখেত আমাৰ পৰা বহু দূৰলৈ আঁতৰি গ'ল। দেউতাৰ মৃত্যুৰ খবৰ শুনি দেউতাৰ বন্ধু অসীম খুৰা আমাৰ ঘৰলৈ আহিছিল। তেখেত কিছুদিন আমাৰ লগতে আছিল। কিন্তু কিবা গুৰুত্বপূৰ্ণ কামৰ বাবে তেখেত আকৌ যাব লগা হৈছিল। যোৱাৰ সময়ত তেখেতে আমাক কথা দিছিল যে তেখেত সদায় আমাৰ লগত থাকিব। দেউতাৰ পিছত অসীম খুৰা আছিল, যিজনে আমাক বহুত মৰম কৰিছিল। মই বহুত সৰু থকাৰ পৰাই খুৰাক আমাৰ ঘৰত অহা যোৱা কৰা দেখিছিলোঁ আৰু তেখেত দেউতাৰ বহুত ভাল বন্ধু আছিল। তেখেত আমাৰ পৰিয়ালৰ লগত ইমান ঘনিষ্ঠ আছিল যে আমাৰ কেতিয়াও অনুভৱ হোৱা নাছিল তেখেত দেউতাৰ বন্ধু, বৰঞ্চ আমাৰ পৰিয়ালৰ সদস্য যেন অনুভৱ হৈছিল। মই সৰু থাকোঁতে তেখেত যেতিয়া দেউতাৰ লগত আমাৰ ঘৰলৈ আহিছিল, মোলৈ বহুত চকলেট আৰু পুতলা লৈ আহিছিল। সেইবোৰ দেখি মই আনন্দত আত্মহাৰা হৈ তেখেতক সাৱটি ধৰি খেলিবলৈ ব্যস্ত হৈ গৈছিলোঁ। এতিয়া মই 18 বছৰৰ হৈ গ'লোঁ। লাহে লাহে মোৰ মনৰ পৰা সৰুকালৰ অনুভৱবোৰ শেষ হ'বলৈ লৈছিল। কিন্তু এতিয়াও যেতিয়াই মই খুৰাক লগ পাইছিলোঁ, তেখেতৰ গলত সাৱটি ধৰিছিলোঁ। দেউতা ঢুকোৱাৰ পিছৰে পৰা মা বৰ অশান্তিৰে থাকিবলৈ লৈছিল। মই ভাবিছিলোঁ মাক এতিয়া আগৰ দৰে থাকিবলৈ ল'ব। কিন্তু যেতিয়াই খুৰা আমাৰ ঘৰলৈ আহিছিল, তেতিয়া অকণমান হ'লেও মাৰ মুখখনত উজ্জ্বলতা দেখিছিলোঁ। মই নিজেই এটা প্ৰতিজ্ঞা লৈছিলোঁ যে মাক কেতিয়াও অশান্তিৰে থাকিবলৈ নিদিওঁ। মাৰ বয়স 45 আছিল, কিন্তু দেখিবলৈ 30 বছৰৰ বয়সৰ দৰেই লাগিছিল। যেতিয়া মা আৰু মই বজাৰলৈ গৈছিলোঁ, তেতিয়া মানুহে আমাক এনেদৰে চাইছিল যে যেনিবা আমি মাক জীয়েক নহয়, ভনীহে। মা বহুত ধুনীয়া আছিল, কিন্তু দেউতা যোৱাৰ পাছত দুখত মাৰ মুখখন অলপ ক্ষীণাইছিল। এদিনাখন মই বহি ভাবি আছিলোঁ যে মা ইমান দুখত থাকিলে মোৰ বহুত বেয়া লাগে যদি মাৰ বয়সৰ কোনোবা পাওঁ, যিজনৰ লগত মায়ে সকলোবোৰ কথা পাতিব পাৰে, মনৰ কথা খুলি ক'ব পাৰে। কিন্তু এনেকুৱা কোন হ'ব? মই এইবোৰ ভাবি থাকোঁতে হঠাৎ মোৰ মনলৈ আহিছিল যে মই খুৰাৰ লগত এবাৰ কথা পাতিব পাৰোঁ। আৰু একো নভবা নিচিন্তাকৈ মই তেখেতক ফোন কৰিছিলোঁ। কিন্তু তেখেতে মোৰ ফোনটো ৰিচিভ নকৰিলে। মই ভাবিছিলোঁ খুৰা কিবা কামত ব্যস্ত চাগে। মই এইবোৰ ভাবি থাকোঁতে মোৰ ফোনটো বাজি উঠিছিল। চাই দেখিছিলোঁ যে খুৰাই ফোন কৰিছে আৰু ফোন ৰিচিভ কৰাৰ লগে লগে কৈছিল, বেয়া নাপাবা মাজনী, মই অলপ ব্যস্ত থকাৰ কাৰণে ফোনটো উঠাব পৰা নাছিলোঁ। তেখেতে মোক মাজনী বুলিয়ে মাতিছিল। মই কৈছিলোঁ, কিয় বেয়া পাম খুৰা, আপুনিতো আকৌ ফোন কৰিছে নহয়। তেতিয়া তেখেতে কৈছিল, তোমাক ফোন নকৰি কাক কৰিম, তোমাৰ বাহিৰে মোৰ আৰু কোন আছে। আচলতে খুৰাৰ বিয়াৰ এবছৰ পাছতেই তালাক হৈছিল আৰু তেখেত এতিয়ালৈকে বিয়া নপতাকৈয়ে আছে। দেউতাই কেইবাবাৰো তেখেতক দ্বিতীয় বিবাহৰ কাৰণে কৈছিল, কিন্তু তেখেতে তাৰ কাৰণে প্ৰস্তুত নাছিল। মই তেখেতক কৈছিলোঁ, খুৰা, যদি আপুনি বেয়া নাপায় তেনেহ'লে আপোনাৰ লগত অলপ কথা আছিল। তেখেত আচৰিত হৈ কৈছিল, কি কথা কোৱা? তুমি মোক একো সংকোচ নকৰাকৈ সকলো ক'ব পাৰা। মই কৈছিলোঁ, খুৰা, যেতিয়াৰ পৰা দেউতাই আমাক এৰি গৈছে, তেতিয়াৰ পৰাই মা বহুত দুখ মনেৰে থাকিবলৈ লৈছে। কাৰো লগত একো কথাও নাপাতে আৰু ভালদৰে খোৱা লোৱাও নকৰে। যদি আপুনি বেয়া নাপায়, কেইদিনমানৰ কাৰণে আমাৰ লগত থাকিবলৈ আহিব পাৰিব নেকি? তেখেতে অলপ সময় মনে মনে আছিল আৰু তাৰ পাছত কৈছিল, এইটো কথা, হ'ব দিয়া। এতিয়া যিদৰে মই ঘৰৰ পৰা অফিচলৈ আহিছোঁ, ঠিক তেনেদৰে তোমালোকৰ ঘৰৰ পৰাই অফিচলৈ অহা যোৱা কৰিম।
কথাখিনি পতাৰ পাছত মই বাইকৈ ফোন ৰাখিছিলোঁ আৰু তেখেতৰ কথা ভাবিবলৈ লৈছিলোঁ। গধূলি মা আৰু মই ভাত খাবলৈ লওঁতে কোনোবাই দুৱাৰত টুকুৰিয়াইছিল। মই দৌৰি আহি দুৱাৰখন খুলি দেখিছিলোঁ খুৰা বাহিৰত থিয় হৈ আছিল। তেখেতক দেখি মোৰ বহুত ভাল লাগিছিল, কিন্তু মা এতিয়াও মন বেয়া কৰি টেবুলৰ ওচৰতে বহি আছিল আৰু খুৰাৰ ফালে ধ্যান দিয়াই নাছিল। লগে লগে খুৰাই নিজৰ মুখত এটা আঙুলি থৈ মোক মনে মনে থকাৰ ইংগিত দিছিল। মই ইংগিত বুজি পাই মনে মনে আছিলোঁ। খুৰাই লাহেকৈ গৈ মাৰ পিছপিনে থিয় হৈছিল আৰু পিছৰ পৰাই মাৰ চকুত দুহাতেৰে ধৰিছিল। মা হাত দুখন আঁতৰাবলৈ চেষ্টা কৰিছিল আৰু লগে লগে খুৰাই কৈছিল, কোন কোৱাচোন, তেতিয়াহে হাতখন আঁতৰাই দিম। মায়ে খুৰাৰ মাতটো বুজি পাইছিল আৰু কৈছিল, অসীম, তুমি কেতিয়া আহিলা? তেতিয়া খুৰাই কৈছিল, তুমি যেতিয়া মন বেয়া কৰি বহি আছিলা, মই তেতিয়াই আহিলোঁ। সেইখিনি সময়ত মই অনুভৱ কৰিছিলোঁ যে মায়ে খুৰা অহাৰ কাৰণে অলপ হ'লেও সুখী হৈছিল। তেতিয়া খুৰা কৈছিল, এতিয়াৰ পৰাই মই সদায় তোমালোকৰ লগত থাকিম, কাৰণ মই মোৰ বন্ধুৰ পত্নীক অকলে কান্দিবলৈ কেনেকৈ দিব পাৰিম। খুৰাৰ কথাত ময়ো বহুত সুখী হৈছিলোঁ, কিয়নো তেখেত সদায় আমাৰ লগত থাকিলে আমি কেতিয়াও দেউতাৰ অভাৱ অনুভৱ কৰিব নালাগে। অলপ সময় কথা পতাৰ পাছত খুৰায়ো আমাৰ লগতে টেবুলত বহি ভাত খাইছিল। ভাত খোৱাৰ পাছত সেইদিনা আমি এটা ৰুমতে শুইছিলোঁ আৰু বহু ৰাতিলৈকে কথা পাতিছিলোঁ। পিছদিনা পুৱাই খুৰা অফিচলৈ যাব বাবে তেখেত শুই গৈছিল। মা আৰু মই সেইটো ৰুমতেই কথা পাতি পাতি শুই গৈছিলোঁ আৰু পুৱা কেনেকৈ হ'ল গমেই নাপালোঁ। ৰাতিপুৱাৰ নাস্তা আমি একেলগে কৰিছিলোঁ আৰু তাৰ পাছত খুৰা অফিচলৈ গৈছিল। সেইদিনাৰ পাছৰ পৰা প্ৰত্যেক দিনাই একে হ'বলৈ লৈছিল। লাহে লাহে মই খুৰাকে দেউতা বুলি ভাবিবলৈ লৈছিলোঁ, কাৰণ তেখেতে মোক দেউতাৰ দৰেই মৰম দিছিল। এদিনাখন ৰাতি মই নিজৰ ৰুমত শুই আছিলোঁ আৰু মই বহুত বেয়া সপোন এটা দেখিছিলোঁ, য'ত দেউতাও আছিল। হঠাৎ মই সাৰ পাই দেখিছিলোঁ যে মই একেবাৰে ঘামি গৈছোঁ আৰু মোৰ বহুত পিয়াহ লাগিছিল। সেয়েহে মই ৰান্ধনি ঘৰলৈ পানী খাবলৈ উঠি গৈছিলোঁ। ৰান্ধনি ঘৰলৈ যোৱা বাটটোতে মাৰ ৰুমটো আছিল আৰু তাৰ আগৰ ৰুমটো খুৰাৰ। যেতিয়া মই খুৰাৰ ৰুমৰ কাষ পাইছিলোঁ, সেই ৰুমটোৰ পৰা আচৰিত ধৰণৰ শব্দ আহি আছিল। কিজানি খুৰাই টিভি চাই আছে বুলি ভাবি মই যাবলৈ লৈছিলোঁ আৰু তেতিয়া শব্দটো ডাঙৰকৈ আহিছিল। তেতিয়া মই ভাবিছিলোঁ, এইটো কিহৰ শব্দ হ'ব পাৰে। লগে লগে মই খুৰাৰ ৰুমৰ কাষলৈ গৈছিলোঁ। কাষলৈ গৈ ৰুমৰ ভিতৰত মাৰ মাত শুনিবলৈ পাইছিলোঁ। ইমান ৰাতি মা খুৰাৰ ৰুমত কি কৰি আছে বুলি ভাবি মই কাণখন দুৱাৰৰ ওচৰলৈ লৈ গৈ জানিবলৈ চেষ্টা কৰিছিলোঁ আৰু তেতিয়া মই সকলোবোৰ স্পষ্টকৈ শুনিবলৈ ধৰিছিলোঁ। মায়ে কৈছিল, অসীম, অলপ লাহে লাহে, অঞ্জলীয়ে শুনিলে কি ভাবিব। এইখিনি শুনি মই বৰ আচৰিত হৈছিলোঁ। ভিতৰত কি হৈ আছে সেয়া চাবলৈ চেষ্টা কৰিছিলোঁ যদিও একো বুজি পোৱা নাছিলোঁ। সেইদিনা ৰাতি মোৰ ভালদৰে টোপনি নাহিল। সেইদিনাৰ পৰা প্ৰত্যেক ৰাতি মই খুৰাৰ ৰুমৰ ওচৰলৈ যাওঁ আৰু একেই শব্দ শুনিবলৈ পাওঁ। লাহে লাহে মোৰ মাৰ ওপৰত সন্দেহ হ'বলৈ লৈছিল আৰু মই এদিন ৰাতি মোৰ দুৱাৰ মুখত ৰৈ আছিলোঁ। প্ৰায় এঘণ্টাৰ পাছত মা খুৰাৰ ৰুমৰ পৰা ওলাই আহিছিল। মাক দেখি মই সকলো বুজি পাইছিলোঁ। মোৰ বুজিব লগা একো নাছিল। মোৰ বহুত বেয়া লাগিছিল, কান্দিছিলোঁ, কাৰণ মই মা আৰু খুৰাৰ পৰা এনেকুৱা কিবা আশা কৰা নাছিলোঁ। পিছদিনাৰ পৰা মোৰ মনটো অলপ বেয়া আছিল। আগৰ দৰে খুৰাৰ লগত কথা
কথা পাতিব পৰা নাছিল। মোৰ ভয় হৈছিল যদি খুৰাই মোকো বেয়া চকুৰে চায়। মোক দুদিনমানৰ পৰা মা আৰু খুৰাই লক্ষ্য কৰি আছিল আৰু এদিন মোক মাতি সকলোবোৰ কৈছিল। খুৰা কৈছিল যে, চোৱা মাজনী, মই তোমালোকৰ লগত প্ৰত্যেক দিনাই এনেদৰে থকাত ওচৰৰ মানুহবোৰে কিবা কিবি কথা ওলাইছে। গতিকে মই সম্পৰ্কটো দৃঢ় কৰিব বিচাৰোঁ। তোমাৰ মাৰ লগত আলোচনা কৰিছোঁ। তাইৰ কোনো আপত্তি নাই। যদি তুমি সন্মতি দিয়া তেনেহ'লে ময়ো আগবাঢ়িব বিচাৰোঁ। মই মনতে ভাবিছিলোঁ, ইমানখিনি আগবাঢ়ি যোৱাৰ পাছত মোৰ অনুমতিৰ কিনো প্ৰয়োজন। কিন্তু মই কৈছিলোঁ, হ'ব, মোৰ কোনো আপত্তি নাই। মা সুখত থাকিলেই হ'ল। আমাৰ সম্পৰ্কীয় কিছুমান মানুহৰ উপস্থিতিত মা আৰু খুৰাৰ বিয়া হৈ গ'ল। বিয়াৰ পাছত মা সুখী আছিল আৰু মাক সুখত দেখি ময়ো সুখী হৈছিলোঁ। ঘৰখনো এতিয়া ভালদৰেই চলি আছিল। কিন্তু কেতিয়াবা মোৰ এনেকুৱা লাগে যে মই অকলশৰীয়া হৈ পৰিছোঁ। মা আৰু খুৰাই নিজক লৈ ব্যস্ত। আগতে খুৰাৰ লগত মোৰ যিটো সম্পৰ্ক আছিল এতিয়া সেইটো বহুত কমি গৈছে। নাজানো কিয়। দেউতাক হেৰুৱাৰ পাছত খুৰাক মই দেউতাৰ ৰূপত অনুভৱ কৰিবলৈ লৈছিলোঁ। কিন্তু মাৰ লগত বিয়াৰ পাছৰে পৰা সেই অনুভৱ কমি গৈছিল। প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ কাহিনীবিলাক কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।